হেল্ল' ভাই, মই 4 চকা ফ'ৰ হুইলাৰৰ মানুহকেইটাৰ কাৰণত কথা কৈছোঁ। সিহঁতে কিছুমানে ৰাস্তাত গাড়ী চলায়, ইমান আজাদিত গাড়ী চলায়, AC থকা গাড়ী হয়, কিন্তু 2 হুইলাৰ 2 চকা গাড়ীবিলাকত ইমান গৰম, সিহঁতে চাইটও নিদিয়ে। ৰাস্তাত কি হয় মানে লাহে লাহে গৈ থাকিব, লাগিলে ৰখি দিব, ৰখি দিলে মানে ছাইড নিদিয়ে। তহঁতক কৈছোঁ, সেই 4 চকা থকা মানুহবিলাকক কৈছোঁ যে অলপ চাই চিতি মানে চলিব লাগে। সেই কাৰণত 2 চকা মানুহবিলাকক অলপ সোনকালে যাব দিব লাগে। সেই কাৰণত সিহঁতে ৰ'দত থাকিব নোৱাৰে। সেই কাৰণত ইমান গৰম, 40 ডিগ্ৰী চলি আছে বৰ্তমান, 40, 47, 37 এনেকৈ চলি আছে। কিন্তু 4 চকা থকা মানুহবিলাকে কোনোৱে বুজি নাপায়। সিহঁতে নিজৰ আজাদিত চলি থাকিব, AC লগাই কিনি ধুনীয়াকৈ গৈ থাকিব। সেইবিলাকক কৈছোঁ মই, পাৰিলে অলপ বুজিব, 2 চকীয়া মানুহবিলাকক কেনেকৈ যাব দিব লাগে। নহ'লে গৰমত সিহঁতে হেলমেট এটা পিন্ধি থাকিখিনি ট্ৰাফিকৰ ৰুল চববিলাক মানিব লাগে। মানিখিনি জামটো থাকে ৰাস্তাত, তাৰ ভিতৰতো কিছুমানে 4 হুইলাৰবিলাক 4 চকা থকা মানুহবিলাকে AC লগাই ধুনীয়াকৈ লাহে লাহে গৈ থাকিব। কিন্তু সেইটো নহয়, মানুহ বুলি ভাবিব লাগে। সিও মানুহ হয় এটা, পিছপিনে হৰেণ মাৰি আছে, সি চাইটেই নিদিয়ে। সেইটো সদায় অলপ ৰেচপেক্ট দিয়ক। গৰম পৰিছে, মানুহবিলাকে ভাবিব লাগে যে যে মানুহৰ জীৱন কেতিয়াবা ফুটুককৈ নোহাই যাব পাৰে। সেইকাৰণে চাই চিতি আপোনালোকক 4 চকা মানুহবিলাকক কৈছোঁ, অনুৰোধ কৰিছোঁ যে গৰম পৰিছে, অলপ চাই চিতি চলিব। পিছপিনে যদি এটা 2 চকীয়া হৰেণ মাৰিছে, আপোনালোকে ছাইড দিব। তেওঁৰ অলপ সোনকালে গ'লে অট'মেটিক তাৰ মনটো ভাল লাগিব। সেইটো আৰু অনুৰোধ কৰিলোঁ, বেয়া নাপাব, আপোনালোকক অনুৰোধ কৰিলোঁ। এইটো মোৰ ব্যক্তিগত কথা নহয়, ৰাইজৰ কথা বুলি কৈছোঁ।